বিতৰ্কৰ লগ এৰা নাই গোৰেশ্বৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ প্ৰসংগ। সোণালী জয়ন্তীৰ তাৰিখ নিৰ্ধাৰণ সম্পৰ্কে কেইবাবাৰো বিতৰ্ক সৃষ্টি হোৱাৰ পিছত শেহতীয়াকৈ উদযাপন সমিতিয়ে অহা 1, 2 আৰু 3 জুন তাৰিখে নিৰ্ধাৰণ কৰা তাৰিখৰ পিছত পুনৰ নতুন বিতৰ্কত সোমাই পৰিছে মহাবিদ্যালয়ৰ সোণালী জয়ন্তী প্ৰসংগটো। 2 আৰু 3 জুনত স্নাতক দ্বিতীয় ষান্মাসিকৰ পৰীক্ষা থকাৰ মাজত সোণালী জয়ন্তীৰ কাৰ্যসূচী অনুষ্ঠিত কৰিব বিচৰাক লৈ গোৰেশ্বৰৰ দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ'ল আজিৰ দিনটোত। কেইবাটাও দল সংগঠনে আজি এই সন্দৰ্ভত গোৰেশ্বৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ প্ৰমোদ মেধিৰ প্ৰতিমূৰ্তি দাহ কৰে। পৰীক্ষাৰ মাজত সোণালী জয়ন্তী উদযাপন কৰিব বিচৰাক কেন্দ্ৰ কৰি এই প্ৰতিবাদ। সোণালী জয়ন্তী অনুষ্ঠান বাতিল কৰি ছাত্ৰ ছাত্ৰীক সুস্থ পৰিৱেশত পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী সংগঠনৰ নেতৃবৃন্দৰ। ইপিনে প্ৰতিবাদস্থলীত উপস্থিত হৈ গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়াগৰাকীৰ জৰিয়তে তামোলপুৰ জিলা আয়ুক্ত আৰু শিক্ষামন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে দল সংগঠনে। আনহাতে এই বিষয়ে গোৰেশ্বৰ মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে নিউজ এক্সপ্ৰেছ অসমৰ পৰা যোগাযোগ কৰাত তেওঁলোকে সংবাদ মাধ্যমক পোনপটীয়াকৈ মন্তব্য দিয়াৰ পৰা বিৰত থাকে যদিও মুখ্যমন্ত্ৰীৰ অনুমোদন সাপেক্ষে তাৰিখ নিৰ্ধাৰণ কৰা বুলি তেওঁলোকে জানিবলৈ দিয়ে। আনহাতে 2 আৰু 3 তাৰিখে 28 জন ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা আছে, যিটো ওচৰৰ আন শিক্ষানুষ্ঠানত পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁলোকে জানিবলৈ দিয়ে। আশ্চৰ্যজনকভাৱে অহা 1, 2 আৰু 3 জুন তাৰিখে নতুনকৈ তাৰিখ নিৰ্ধাৰণ কৰি তেখেতসকলে ইয়াত সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিব বিচাৰিছে। কিন্তু কেনেকৈ তেখেতসকলে ইয়াত সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিব? সেই সময়তে এই গোৰেশ্বৰ মহাবিদ্যালয়ত ডিগ্ৰীৰ পৰীক্ষা আছে। এই গুৰুত্বপূৰ্ণ বিভাগৰ পৰীক্ষা থকাৰ পিছত এই 2টা দিনতে গুৰুত্বপূৰ্ণ বিভাগৰ ডিগ্ৰীৰ পৰীক্ষা থকাৰ পিছত কেনেকৈ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে ইয়াত অংশগ্ৰহণ কৰিব আহি সভাত? এইটো এটা আচলতে খুব সাঁথৰ হৈ পৰিছে। গতিকে আমি সদৌ কছাৰী ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, শৰণীয়া কছাৰী ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থা, বিভিন্ন দল সংগঠনে একত্ৰিত হৈ আজিৰ প্ৰতিবাদৰ জৰিয়তে সকীয়াই দিব বিচাৰিছোঁ পৰীক্ষাৰ সময়ত যাতে কোনোপধ্যেই সোণালী জয়ন্তী বৰ্ষ উদযাপন নকৰে। যদি উদযাপন কৰে ইয়াত যি অতিথিয়ে অংশগ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰী BTR চিফ প্ৰমোদ মেধি, তেখেতসকলৰ সন্মুখত আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ। যে গোৰেশ্বৰৰ যিটো মান মৰ্যাদা, এই গোৰেশ্বৰৰ মান মৰ্যাদা একেবাৰে নোহোৱা কৰি পেলালে এইজন আমাৰ অধ্যক্ষ ডাঙৰীয়া। মই সেইকাৰণে চমুকৈ ক'ব বিচাৰিছোঁ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই গোৰেশ্বৰ কলেজখনৰ ওপৰত এটা স্পেচিয়েলি তদন্ত আৰম্ভ কৰিব লাগে। এই গোৰেশ্বৰ কলেজৰ ভিতৰত গছ কাটি বিল্ডিং বনায়, কোনো ধৰণৰ পাৰ্মিশ্যন নোলোৱাকৈ কামবিলাক কৰি আছে। এই ক্ষেত্ৰত মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বাৰে বাৰে অনুৰোধ জনাইছোঁ আৰু তেখেতক এই সোণালী জয়ন্তী বৰ্ষত যে পৰীক্ষা থকা দিনত যাতে এই অনুষ্ঠানত অংশগ্ৰহণ নকৰে, তাৰ কাৰণে মই শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ পৰা অনুৰোধ জনাইছোঁ। আৰু আমি এখন ছাব কমিটিৰ, ময়ো এজন সভাপতি আছোঁ, কালচাৰেল শোভাযাত্ৰা আছে প্ৰচেছন কমিটিৰ। তেনে ক্ষেত্ৰত আমাকো এই বিষয় অন্তৰ্গত ৰাখি তেওঁলোকে কাক সুধি গোৰেশ্বৰ অঞ্চলৰ মানুহক কোনো কথা আলোচনা নকৰাকৈ কেনেকৈ এই তাৰিখ নিৰ্ধাৰণ কৰিছে? পূৰ্বতো এবাৰ তাৰিখ কৰিছিল, সেই তাৰিখটো বাতিল হৈছিল। কিন্তু আজি আমি দেখা পাইছোঁ যে প্ৰমোদ মেধি ডাঙৰীয়াই আজি তেওঁলোকে যি ডিমাণ্ড কিছুমান বৰঙণি সংগ্ৰহ কৰিছে আৰু সেই বৰঙণি সংগ্ৰহতো তেখেতসকলে 1, 2, 3 মে' বুলি তাত লিখা আছে। অতিকৈ দুৰ্ভাগ্যজনক। তেখেতে এজন PhD ডিগ্ৰীধাৰী। তেখেতে আমাৰ গোৰেশ্বৰ মহাবিদ্যালয়ত তেওঁক অনুসৰণ কৰা দুজনমান ব্যক্তিয়ে ব্ৰিলিয়াণ্ট বুলি কয়। আমি ক'ম ব্ৰিলিয়াণ্ট, তেওঁ বেয়া কামতহে ব্ৰিলিয়াণ্ট। গোৰেশ্বৰ মহাবিদ্যালয়ত যে আন্তঃগাঁথনিৰ নামত ধন আহে, সেই আন্তঃগাঁথনি ধনৰ ঠিকাদাৰৰ পৰা কমিশ্যন হোৱা এজন প্ৰমোদ মেধি বোলা ব্যক্তিজনে পূৰ্বতে বিগত সময়ত হাফলং মহাবিদ্যালয়ৰ নাৰী কেলেংকাৰীৰ লগত জড়িত এজন ব্যক্তিয়ে অন্যায়ভাৱে গোৰেশ্বৰ মহাবিদ্যালয়ত শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিছে। ইয়াত নিযুক্তি হয়। আজি এই গোৰেশ্বৰ মহাবিদ্যালয়ত কেনেকৈ নিযুক্তি হ'ল, কাৰ ছত্ৰছায়াত নিযুক্তি হ'ল, আমি এটাই জানো। এনেকুৱা এজন ব্যক্তি যেতিয়াৰ পৰা গোৰেশ্বৰ মহাবিদ্যালয়ত পদাৰ্পণ কৰিলে তেতিয়াৰ পৰা গোৰেশ্বৰ মহাবিদ্যালয়ৰ ফলাফল নিম্নগামী হ'ল। পৰীক্ষাৰ ফলাফল গোৰেশ্বৰ মহাবিদ্যালয় আন্তঃগাঁথনি আপোনালোকে চাওক। আজি গোৰেশ্বৰ মহাবিদ্যালয় সোণালী জয়ন্তী গঢ়কিবলৈ মাত্ৰ 10-12 দিন আছে চাগে, কিন্তু আজিলৈ কিন্তু মহাবিদ্যালয়ৰ কোনো ডেকৰেশ্যন আমি দেখা নাই। এই ক্ষেত্ৰত আমি আজি প্ৰতিবাদী কাৰ্যসূচীৰ পৰাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী লগতে BTC চিফ প্ৰমোদ মেধি ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ যে আপোনালোকক যি 2, 3 তাৰিখে যে আপোনালোকক এই সোণালী জয়ন্তীত আপোনালোকক নিমন্ত্ৰণ জনাইছে, আপোনালোকে এবাৰ চিন্তা কৰক যে পৰীক্ষা ডাঙৰ নে সভা ডাঙৰ। আপোনালোকক প্ৰথমতে কৈছোঁ যে আপোনালোকে যিহেতু শিক্ষাৰ ক্ষেত্ৰত এটা আমূল পৰিৱৰ্তন কৰিবলৈ গৈ আছে, তেনেস্থলত এই গোৰেশ্বৰৰ নিচিনা এখন সংস্কৃতিবান ঠাই, অৰ্থনৈতিক কৃষিভাৱে আমি আগবঢ়োৱা ঠাই, এইখন ঠাইত আজি সোণালী জয়ন্তীৰ কাৰণে গোৰেশ্বৰবাসী ৰাইজে আমি
সকলোৱে হেঁপাহেৰে আগ্ৰহেৰে আমি বাট চাইছোঁ কিন্তু প্ৰমোদ মেধি ডাঙৰীয়া আৰু কেইজনমান মুষ্টিমেয় ব্যক্তিৰ ছত্ৰছায়াত এই সোণালী জয়ন্তী তেওঁলোকে যি ধ্বংসৰ মুখলৈ দিব বিচাৰিছে আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ যে অনাগত দিনত গোৰেশ্বৰ অঞ্চলৰ ৰাইজক দল সংগঠনক এই অঞ্চলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী লগতে গোৰেশ্বৰ অঞ্চলৰ বুদ্ধিজীৱী সাহিত্যিক সকলোকে একাকাৰ কৰি তেওঁলোকক ঐক্যবদ্ধ লৈ এই সোণালী জয়ন্তী তেওঁলোক বাটক আমি নিশ্চয় হাত উজান দি আমি সহায় কৰিম। মই চাওক যে গোৰেশ্বৰ মহাবিদ্যালয়ৰ যি সোণালী জয়ন্তী বৰ্ষ 1, 2, 3 জুনত যে 2 আৰু 3 জুনত আমাৰ 4th চেমৰ ডিগ্ৰীৰ 4th চেমৰ এক্সাম 4th চেমৰ এক্সামত কেনেকৈ আজি সোণালী জয়ন্তী ইয়াতে পাতিব পাৰে আমি তামোলপুৰ জিলা ছাত্ৰ সন্থাই আমাৰ গোৰেশ্বৰ মহাবিদ্যালয়ৰ যি গোৰেশ্বৰ কলেজৰ যি অধ্যাপক প্ৰমোদ মেধি ডাঙৰীয়াক ধিক্কাৰ জনাইছোঁ ছাত্ৰ ছাত্ৰীক লৈ হেতালি খেলা বন্ধ কৰক নহ'লে আমি ছাত্ৰ সন্থাই ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম যে ছাত্ৰ ছাত্ৰীক লৈ যি পৰীক্ষাতকৈ সোণালী জয়ন্তী বৰ্ষ আমাৰ কাৰণে ডাঙৰ বস্তু নহয় ছাত্ৰ ছাত্ৰীক সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰক এই সোণালী জয়ন্তী বৰ্ষ পিছত পাতক আমাক এইটোৱে দাবী আমাৰ ডিগ্ৰীৰ পৰীক্ষা চলি থাকিব সেই সময়ত কেনেকৈ সোণালী জয়ন্তী উদযাপন কৰিব আৰু ইতিমধ্যে তেখেতসকলে জনাইছে আমাৰ গোৰেশ্বৰ কলেজৰ প্ৰিন্সিপালে জনাইছে মুখ্যমন্ত্ৰীয়ে অনুমতি দিছে গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে নিশ্চয় এই বিষয়ত জ্ঞাত নহয় গতিকে আমি মুখ্যমন্ত্ৰী মহোদয় আৰু BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক এই প্ৰতিবাদৰ জৰিয়তে জনাব বিচাৰিছোঁ পৰীক্ষাৰ সময়ত যাতে কোনো ধৰণৰ সোণালী জয়ন্তী উদযাপন কৰিব নোৱাৰিব যদি উদযাপন কৰে তেতিয়াহ'লে আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈ যাম আৰু ল'ৰা ছোৱালীৰ জীৱনক লৈ হেতালি খেলা বন্ধ কৰিব লাগে আৰু আপোনালোকে জানে বা আমি আপোনালোকক জনাব বিচাৰিছোঁ আমাৰ যিগৰাকী ইয়াৰ অধ্যক্ষ আছে প্ৰিন্সিপাল আছে তেখেতে ইতিমধ্যে পূৰ্বতেও বিতৰ্কিত আৰু আজিও বিতৰ্কিত এই গোৰেশ্বৰ অঞ্চলৰ সামাজিক বা সংগঠনৰ লগত কোনো আলাপ আলোচনা কৰা নাই তেখেতসকলে কেইজনমান মুষ্টিমেয় মানে ব্যক্তিয়ে মানে কাৰ্যসূচীটো ল'ব বিচাৰিছে বা সোণালী জয়ন্তী পাতিব বিচাৰিছে বিভিন্ন দল সংগঠনক তেওঁলোকে নিমন্ত্ৰণ জনোৱা নাই সভা সমিতি মাতা নাই গতিকে এইটো বন্ধ হ'ব লাগে আৰু সোণালী জয়ন্তী পৰীক্ষাৰ সময়ত পাতা বন্ধ কৰি দিব লাগে। ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।